গৌৰৱ গগৈ ডাঙৰীয়া 2 লাখ টকীয়া মাত্ৰ 2 লাখ টকীয়া জিৰণি চৰাটো প্ৰথমতে এবাৰ চাই লওক। সাংসদ হৈ থকা অৱস্থাটো তেখেতৰ সাংসদ পুঁজিয়ে যিখিনি অনুদান আগবঢ়াইছে সেই অনুদানখিনি যে সৎব্যৱহাৰ হৈছে নে তেখেতৰ চাবলৈ সময় নাই। আমি নিজে দেখিছো যে 2 লাখ টকা যিখিনি সাংসদ পুঁজিয়ে যি জিৰণি চৰা বনাইছে, নিশ্চয় এতিয়া আমি যদি চাবলৈ গ'লে হয়তো তেনেকুৱা জিৰণি চৰা 20,000 মান টকা চাগে পৰা নাই, চাগে 20,000 টকাৰ ভিতৰতে চাগে হৈছে। কিন্তু 2 লাখ টকাত তেখেতসকলে এই জিৰণি চৰা বনাই পেলাই যি সাংসদ পুঁজি অপচয় কৰিছে, আমি ভাবিছো যদি পৰৱৰ্তী পৰ্যায়ত যদি তেখেতে অসমৰ মুখ্যমন্ত্ৰী যদি হয়, অসমখনৰ অৱস্থা কি অৱস্থা হ'ব সেইটো সকলো অনুমেয়। 2 লাখ টকীয়া জিৰণি চৰাটো দেখিলেনে বন্ধুসকল? মাত্ৰ 2 লাখ টকীয়া, মাত্ৰ 2 লাখ টকীয়া জিৰণি চৰাটো চাই আপোনালোকৰ কেনে অনুভৱ হ'ল? লাগিছেনে 2 লাখ টকীয়া? মোৰ কিন্তু অনুভৱ হৈছে বেছি 20-30-40 হাজাৰ, তাতকৈ যে ওপৰ নহয় সেইটো চিৰসত্য। কিন্তু এইসকলে যদি কেনেবাকৈ গাদীত আহে, শাসনত আহে, বহু যে দুৰ্নীতি হ'ব, এনে ভ্ৰষ্টাচাৰ হ'ব, ইয়াতে অনুমান কৰিব পাৰিছে নাই ৰাইজসকল? পাৰিছে নাই? আৰু আমাৰ এখিনিয়ে এই চোৱা চেলেকা এখিনিয়ে ইহঁতক অসমৰ গাদী দিবলৈ বিচাৰিছে। কিয় জানেনে? এইসকলে যে দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰিব পৰা নাই, সেইকাৰণে ইহঁতি অসমখন লুটি পুটি খাবলৈ বিচাৰি আছে, মানে চেষ্টা কৰি আছে। এই চৰকাৰ দিনত আপোনালোকে দেখিছেই বহু দুৰ্নীতি ভ্ৰষ্টাচাৰ যে কমি গ'ল, আপোনালোকৰ তেনে অনুমান হৈছে নাই? হৈছে নাই? বহু গুণ যে কমি গ'ল সেইটো চিৰসত্য।